নমস্কাৰ, মোৰ নাম ৰিংকু তালুকদাৰ। মই আজি ক'বলৈ ওলাইছোঁ এজন ব্যক্তিৰ বিষয়ে। তেখেতৰ নাম মেহবুবুল হক। মেহবুবুল হক কোন হয়? তেওঁ হ'ল আপোনাৰ USTM ইউনিভাৰ্চিটি ছায়েন্স অফ টেকন'লজি মেনেজমেণ্ট, জানে চবে চিনি পায়। তো সেইখনৰ হ'ল প্ৰতিষ্ঠাপক। এই মানুহজনৰ জন্ম হৈছিলে হাইলাকান্দি জিলাৰ এখন গাঁৱত। তেওঁ পঢ়া শুনা কৰিছিলে আলিগড় মুছলিম ইউনিভাৰ্চিটি। এইখন হ'ল আপোনাৰ ছাৰ চৈয়দ আহমেদ খান তেওঁ মানে জন্ম দিয়া কলেজ। তো তাত পঢ়িছিলে। তাত পঢ়ি শুনি তেওঁ ওলাই আহি তেওঁ অসমত কিবা এটা কৰিব বিচাৰিলে। অসমত কৰিব বিচাৰি তেওঁ মানে গুৱাহাটীত তেওঁ জেগা নাপাই তেওঁ জেগাটো ল'লে মেঘালয় ৰিভয় ডিষ্ট্ৰিক্ট। যিহেতু মেঘালয়টো মানে অসমৰ চুবুৰীয়া হয়। তো তাত কৰিলে। তো তেওঁ আৰম্ভণিতে সৰুকৈ কৰিছিলে, পিছলৈ গৈ ডাঙৰ হ'ল। এইটো বিশাল সাম্ৰাজ্য হৈ গ'ল। এইটো আপোনাৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ এইটো মানে আপোনাৰ এটা বিপ্লৱ আৰু USTM। তো সেই প্ৰতিষ্ঠাপক মেহবুবুল হক তেওঁক মানে এৰেষ্ট কৰিছে। তেওঁক আপোনাৰ অসম আৰক্ষীয়ে এৰেষ্ট কৰিছে হাইলাকান্দিত। তেওঁৰ জন্মগাঁও হ'ল হাইলাকান্দি আৰু তেওঁ বসবাস কৰে গুৱাহাটী হাতীগাঁও। তো এই মানুহজনৰ এতিয়া মানে হৈছে কি, অসম আৰক্ষীয়ে অভিযান চলাবলৈ গৈছে USTMত। কিন্তু USTMটো পৰে মেঘালয় আৰক্ষীটো বেলেগ, অসম আৰক্ষী বেলেগ। তো মেঘালয় গভৰ্ণমেণ্ট বেলেগ, অসম গভৰ্ণমেণ্ট বেলেগ। তো মেঘালয় গভৰ্ণমেণ্টে বাধা দিছে। তো এতিয়া কাহিনীত টুইষ্ট আহিছে কি, অসম আৰক্ষীয়ে তাত মানে অভিযান চলাব নোৱাৰে, কাৰণ মেঘালয় আৰক্ষীয়ে অধীনত আহে। তো এইকাৰণে এইবোৰ কথা মানে আমাৰ মানুহবোৰে ফটককৈ বুজি নাপায়। কাৰণ কিয় বুজি নাপায়? এটা কাৰণতে বুজি নাপায়, আমাৰ দেশৰ মানুহবোৰ মানে এডুকেটেড নহয়, মানে বিশ্লেষণ কৰা কেপাচিটিটো নাই কাৰণে কি হয়, ফটককৈ বুজি নাপায়। তো এতিয়া মই বুজি পালোঁ যে এই মেহবুবুল হক মানে CMৰ ৰাডাৰত আছে। CMৰ ৰাডাৰত মানে নিৰীক্ষণত আছে। CM আপোনাৰ অসমৰ CM। তেওঁ মানে গুৱাহাটীত বানপানী হ'লে USTM দায়ী বুলি কয়, কিবা হ'লে তেওঁৰ মানে দোষ তেনেকৈ কয় আৰু। তো এই বিষয়টো চাবলগীয়া হ'ব। ঠিক আছে, মই চাই কিনে জনাই আছোঁ। ধন্যবাদ।